নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো সৰুসজাই ষ্টেডিয়ামত খুব সুন্দৰভাৱে ঝুমুৰিত প্ৰদৰ্শন কৰিব হাজাৰ হাজাৰ নাগৰিকসকলে, আৰু ইয়াৰ অসম চৰকাৰৰ এটা ভাল পদক্ষেপ বুলি আমি চাব পাৰোঁ। আৰু আজি এই অনুষ্ঠানত আজি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতো আহি উপস্থিত হ'ব আৰু সন্দেহ সমাজ আজি যিহেতু এডভান্টেজ আছাম 2.0 এই প্লেটফৰ্মতে আজি ঝুমুৰি ইয়াতে সৰুসজাই ষ্টেডিয়ামত সুন্দৰভাৱে প্ৰদৰ্শন কৰাৰ বাবে পূজা কৰা হৈছে। আৰু যিহেতু নৰেন্দ্ৰ মোদী আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিহেতু উপস্থিত হ'ব, তাৰ কাৰণে ইয়াতে আপোনালোকক দেখাব বিচাৰিছোঁ খুব সুন্দৰভাৱে ইয়াতে আয়োজন কৰা হৈছে। বিভিন্ন ধৰণৰ আমাৰ যিখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকে ইয়াতে আপোনাৰ ৰাভা, মিচিং, কাৰ্বি, বড়ো সকলোখিনি আছে, সকলোখিনি জনগোষ্ঠী আছে, যিখিনি খুব সুন্দৰভাৱে তেওঁলোকে নৃত্য পৰিৱেশন কৰি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ যিহেতু তেওঁ আহি আছে তেখেতৰ গেটৰ একেবাৰে আৰম্ভণিতে তেখেতক ইয়াতে আমন্ত্ৰণ কৰিবৰ বাবে খুব সুন্দৰভাৱে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰি তেখেতক সম্ভাষণ জনাবৰ বাবে তেওঁলোকে সাজু হৈছে। আৰু এয়া আপোনালোকক দেখুৱাই আছো আমাৰ খুব সুন্দৰভাৱে ইয়াতে প্ৰদৰ্শন কৰা হৈছে। আৰু নৰেন্দ্ৰ মোদীজীৰ লগতে ভাৰতৰ বৈদেশিক মন্ত্ৰীসকলো ইয়াতে উপস্থিত হ'ব। আৰু ঝুমুৰ নৃত্য আপোনালোকক আমাৰ আপোনালোকে ইয়াতে কাৰ্বি, মিচিং, বড়ো, ৰাভা সকলোখিনি জাতি জনগোষ্ঠীৰ যিখিনি নৃত্য আছে সেইখিনি নৃত্য প্ৰদৰ্শন কৰিছে। নিশ্চয় আজিৰ দিনটো আমাৰ অসমৰ কাৰণে ধৰক চাহ জনগোষ্ঠীৰ কাৰণে আজি গৌৰৱৰ দিন। কাৰণ 6টা বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী সৰুসজাই ষ্টেডিয়ামত উপস্থিত হ'ব। আৰু আপোনার সকলে জানে অসমৰ এটা বৃহৎ জনগোষ্ঠী যাক চাহ জনগোষ্ঠী বুলি কোৱা হয়। আৰু তেওঁলোকৰ যি কালচাৰ যি ঝুমুৰ এইটো আজি ৰেকৰ্ড কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু গিনিজ বুকত ৰেকৰ্ড হ'ব। প্ৰায় 8,000-9,000 ল'ৰা ছোৱালীয়ে ইতিমধ্যে ইয়াত নৃত্য প্ৰদৰ্শন কৰিব, ঝুমুৰ প্ৰদৰ্শন কৰিব। আৰু প্ৰধানমন্ত্ৰী উপস্থিত থাকিব, মুখ্যমন্ত্ৰী উপস্থিত থাকিব, 50-60খন দেশৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব। আৰু আপোনালোকে গম পাইছে যে অসমত এডভান্টেজ আছামৰ কাৰণে কিছুমান বিজনেছমেন আহিছে আৰু তেওঁলোকো ইয়াত উপস্থিত থকা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আমি গৌৰৱান্বিত, কাৰণ সেইটো জনগোষ্ঠীৰ মই এজন পলিটিচিয়ানে বুলি ক'ব লাগিব। আমিও এই 25-30 বছৰ পলিটিক্সৰ লগত জড়িত হৈ আছো, কিন্তু ভবা নাছিলো যে জনগোষ্ঠীটোৰ কাৰণে এই চৰকাৰ দিনত যে এনেধৰণৰ কাম হ'ব বুলি। সেইকাৰণে মই বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ফালৰ বহুত ধন্যবাদ জনাইছো। আৰু নিশ্চয় এই চৰকাৰখনে চাহ জনগোষ্ঠীৰ কাৰণে বিভিন্ন ধৰণৰ কাম ইতিমধ্যে কৰিছে। মেগা যুগৰ উপৰিও বাগানবিলাকৰ ৰাস্তা নিৰ্মাণ কৰা হৈছে, তেওঁলোকৰ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে, তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এনে অনেক কাম এই জনগোষ্ঠীৰ কাৰণে কৰিব, যাতে এই জনগোষ্ঠীটো অন্য জনগোষ্ঠীকে পিছ কৰি নাথাকে। আৰু নিশ্চয় আমি গৌৰৱ অনুভৱ কৰিছো চৰকাৰক লৈ। আমি নহয় ভাৰতীয় জনতা পাৰ্টি কৰিছো, কিন্তু চৰকাৰক লৈ যথেষ্ট আমি গৌৰৱ কৰিছো। আজি দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক নৃত্য আছে সেইবিলাক ইয়াত প্ৰদৰ্শন কৰি আছে। কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী যেতিয়া ইয়ালৈ আহিব, নিশ্চয় চাহ জনগোষ্ঠীৰ ৰেকৰ্ডটো হ'বই, কিন্তু অন্য জনগোষ্ঠীৰ কালচাৰবিলাকো তেওঁ প্ৰদৰ্শন বিলাক চাব। আমাৰ দেউৰী সমাজটো ইয়াতে নৃত্য প্ৰদৰ্শন কৰিছে, তাকে আমি চাবৰ কাৰণে আহিলোঁ। নৰেন্দ্ৰ মোদী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তেওঁ আহি আছে, গতিকে এই বিষয়ে আপুনি কি ক'ব? মানে তেখেত আহিব বহুত আমাৰ ভাল লাগিছে, আৰু চব জাতি আহিছে,
বিহু নৃত্য মানে চাই বহুত ভাল লাগিছে তেখেতে যে আহিছে অসমত সেইকাৰণে বহুত ভাল লাগিছে আৰু নৰেন্দ্ৰ মোদী তেওঁৰ সন্মুখত যে ইমান সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিব গতিকে আপুনি অসমবাসী হিচাপে আপুনি গৌৰৱান্বিত নে? গৌৰৱ অনুভৱ কৰো কাৰণ আমাৰ অসম যে ইমান আগবাঢ়িছে এতিয়াতো গোটেই বিশ্বই গম পাব চবে নিউজত দেখিব সেইটো কাৰণে বহুত ভাল লাগিছে আৰু মোদী যে আহি আছে সেই বিষয়ে মোদীজী অহাৰ কাৰণে আমি মানে বহুত আনন্দিত আমি মানে সন্মুখতে দেখা পাম আমাৰ গোটেই মানে গুৱাহাটী গোটেই অসমৰ যিমান আছে চুকে কোণে চব আহিছে ল'ৰা ছোৱালী ধৰি লওক কিছুমান বিহু ডেন্স কৰিব আহিছে গোটেইবিলাকে আহিছে মানে চবে সন্মুখত দেখা পাব সেইকাৰণে বহুত आनंदित एक्चुअली मैं तो पहली बार गुवाहाटी आ रही हूँ अपने कल्चर को रिप्रेजेंट करने के लिए। हमारा तो विष्णुप्रिया मणिपुरी हम लोग का परफॉर्मेंस हो चुका है, देख चुके हैं शायद, और पहली बार उनको मतलब ऐसे इस मौके में आ रही हूँ। खुद से भी बहुत अच्छा फील हो रहा है और मुझे बहुत खुशी है कि मैं मतलब सभी कल्चर का पार्ट बनी और सबके साथ सेलिब्रेट कर रहे हैं हम मतलब मोमेंट्स को। सो आई एम सो ब्लेस्ड एंड आई एम सो हैप्पी। नरेंद्र मोदी जी के सामने आप लोग नृत्य प्रदर्शन करेंगे, उसके बारे में थोड़ा सा बताइए। वो तो हमारे सब कुछ है, लाइक प्राइम मिनिस्टर, गॉडफादर, यू नो। सो हम बहुत खुश है कि हम उनको अपना कल्चर, सभी अपने कल्चर रिप्रेजेंट करें, तो हम मैं अपने लिए भी खुश हूँ और सबके लिए भी खुश हूँ। অসমবাসী আজি এটা এনেধৰণৰ এটা ৰাজ্যত উপস্থিত হৈছে যে সকলোখিনি গৌৰৱান্বিত যে এনেকুৱা ধৰণৰ এটা ঝুমুৰ নৃত্য অলপতে বিহু নৃত্য হাজাৰ হাজাৰ বিহু নৃত্য ইয়াতে প্ৰদৰ্শন কৰা হৈছিলে এটা ৱৰ্ল্ড ৰেকৰ্ডো গঢ়া হৈছিলে তাৰে লগতে সামঞ্জস্য ৰাখি আজি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে আয়োজন কৰা হৈছে। Yeah,